সকলোকে মোৰ MK টিচ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাৰ্ট 1ৰ নিয়ৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি প্ৰশ্নৰ লগতে পাৰ্টৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। আজি তোমালোকৰ মাজত নিয়ৰৰ প্ৰতিটো প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই MK টিচ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বেল আইকনটো অল কৰি দিয়া আৰু ভিডিঅ'ত এটা লাইক কৰি দিয়া। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। দুই নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ দিয়া। 1 নম্বৰ মুকুতা মণিটিক বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে মুকুতা মণি বুলি শিশুৰ চকুৰ পানী আৰু অশ্ৰু বা মূল্যৱান বস্তু বুজাইছে। খনৰ প্ৰশ্নটো হ'ল নীৰৱক কবিয়ে কাক লগত তুলনা কৰিছে? উত্তৰ কবিয়ে নীৰৱক ফুলৰ লগত তুলনা কৰিছে। গণৰ প্ৰশ্নটো হৈছে নীৰৱে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে নীৰৱে হিয়াত মৰম অনুভূতি আৰু দুখ সুখ সাঁচি থোৱাৰ কথা কৈছে। গণৰ প্ৰশ্ন হৈছে ফুলনিত কি চিঞৰি গৈ গ'ল? ইয়াৰ উত্তৰটো হৈছে ফুলনিত পখিলা বা পখিলা জাতীয় পক্ষী চিঞৰি গৈ গ'ল। গণৰ প্ৰশ্ন হৈছে কবিয়ে কি সৰি থকাৰ কথা কৈছে? ইয়াৰ উত্তৰ হৈছে কবিয়ে সময় আৰু জীৱনৰ অনুভূতি সৰি থকা কথা কৈছে। 3 প্ৰশ্নটো হৈছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ কবিতাটোত জীৱনৰ অনুভূতি নীৰৱতা আৰু মৰমৰ মূল্য বৰ্ণনা কৰা হৈছে। কবিয়ে দেখুৱাইছে যে মানুহে নিজৰ অনুভূতি অন্তৰত সাঁচি ৰাখে আৰু সময়ে সকলো ধীৰে ধীৰে সলাই যায়। 4 প্ৰশ্ন হৈছে শব্দৰ অৰ্থ লিখা। সঠিক স্বচ্ছ পৰিষ্কাৰ পুৱে লাভ কৰে হেপুলি আশা বা ইচ্ছা নিজম নিঃশব্দ শান্ত নিঃশব্দ সম্পূৰ্ণ নীৰৱ নিঃশব্দ সম্পূৰ্ণ নীৰৱ। 7 প্ৰশ্ন হৈছে তলৰ শব্দবোৰ সমাৰ্থ শব্দ লিখা। টোপনি নিদ্ৰা বেছি অধিক পানী জল ফুল পুষ্প নিশা ৰাতি সপোন স্বপ্ন আকাশ গগন চকু নয়ন। 8 প্ৰশ্নটো হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিগা মোটা সৰ্বক আংশিক পুৰা আধৰুৱা দিন ৰাতি নিজ পৰ হাঁহি কান্দা। 9 প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা। মুকুতা এটি বহুমূলীয়া ৰত্ন। পাখিয়ে আকাশত উৰে। শুবে ফুলে বাগিচা শোভা পায়। নিপুণ সি কামত নিপুণ। ফুলজুপি বাগিচাত ফুলজুপি আছে। ফটিক পানী ফটিকৰ দৰে পৰিষ্কাৰ। তোমালোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ' যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট আৰু শেষত এটা ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।